দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ কব্জাত লোকনিৰ্মাণ বিভাগ। কোন এই বিতৰ্কিত ঠিকাদাৰ টিপি আৰু বিএছ? মুখ্য অভিযন্তাৰ পাকঘৰৰ মানুহ টিপি আৰু বিএছ। টেণ্ডাৰ অবিহনে কোটি কোটি টকাৰ ঠিকা আবণ্টন। ঠিকাদাৰৰ ফাৰ্মত ধন কুবেৰ অভিযন্তাৰ কোটি কোটি টকা বিনিয়োগ। বিয়াকম লোক নিৰ্মাণ বিভাগত উঠিৰজা বহিৰজা একাংশ দালাল ৰূপী ঠিকাদাৰ। চৰকাৰী নীতি নিয়ম ভৰিৰে মোহাৰি বিভাগত দুৰ্নীতিৰ পোহাৰ মেলা ঠিকাদাৰৰ কলংকৃত কাহিনী শুনিলে আপোনাৰো চকু কপালত উঠিব। বিভাগটোৰ চানমাৰীস্থিত মুখ্য অভিযন্তাৰ কাৰ্যালয়ত দপদপাই থকা ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰিলেই ওলাব জুলুঙাৰ মেকুৰী। প্ৰথমে মন কৰক এইগৰাকী বিতৰ্কিত ঠিকাদাৰলৈ। এইগৰাকী কুখ্যাত ঠিকাদাৰ তাপস পাল, মুখ্য অভিযন্তা সঞ্জীৱ শ্যামৰ পাকঘৰৰ মানুহ পাল। পাথৰ কুৱেৰীৰ পৰা নাৰেংগীৰ আৰ্মি কেম্পলৈ মাত্ৰ 2.2 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবদ 20 কোটিৰো অধিক ঠিকা আবণ্টন লুণ্ঠনকাৰী পাল বাহিনী। এইবাৰ মন কৰক এইগৰাকী বিতৰ্কিত ঠিকাদাৰলৈ। এওঁ ঠিকাদাৰ ৰূপী দালাল বিজয় চৰকাৰ, মুখ্য অভিযন্তাৰ ব্লু আইড বয় এইগৰাকী কুখ্যাত চৰকাৰ। বিভাগত বদলি পদোন্নতিৰ দালালিয়ে মুখ্য কাম চৰকাৰৰ। সোণাপুৰৰ স্প্ৰিং ভেলীৰ মাত্ৰ 2 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবদ 15 কোটিৰো ঠিকা আবণ্টন কুখ্যাত বিজয় চৰকাৰক। বিভাগীয় মন্ত্ৰীক টুপি পিন্ধাই লোক নিৰ্মাণত এতিয়া এনেদৰেই চলিছে লুটৰাজ। প্ৰণিধানযোগ্য যে দিছপুৰ ডিমৰীয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মুনিন ডেকাৰো নিয়ন্ত্ৰণৰ বাহিৰত পাল চৰকাৰ। অভিযোগ অনুসৰি উক্ত সংমণ্ডলতে 7-8 বছৰে কাৰ্যনিৰ্বাহ কৰি থকা তালুকদাৰ উপাধিৰ এগৰাকী ঘুচখোৰ কনিষ্ঠ অভিযন্তাই সঞ্জীৱ শ্যামৰ হৈ লুণ্ঠনৰ পাটিগণিত শিকায় পাল চৰকাৰক। আজি কবলৈ ওলাইছো দুজন বিতৰ্কিত ঠিকাদাৰৰ কথা, যি নিবিদা নোহোৱাকেও অসম চৰকাৰৰ ৰাজকোষৰ ধন নিজৰ পকেটত ভৰাই আছে। এই দুজন ঠিকাদাৰ হৈছে অনা অসমীয়া ঠিকাদাৰ বিজয় চৰকাৰ আৰু তাপস পাল। এই বিতৰ্কিত ঠিকাদাৰ কিজনে লোক নিৰ্মাণ বিভাগৰ বহুতো দুৰ্নীতি কৰি কৰি তেওঁলোকে অগাধ সম্পত্তি পাহাৰ গৈছে। তেওঁলোকে আজি কিছুদিনৰ আগৰ পৰা কোনো ধৰণৰ নিবিদা নোহোৱাকৈ আমাৰ যিজন মুখ্য অভিযন্তা আমাৰ আছে চানমাৰীত সঞ্জীৱ শ্যাম ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক দুজন ঠিকাদাৰে এটা ৰাস্তা হৈছে আপোনাৰ নাৰেংগী আপোনাৰ পাথৰকুৱাৰীৰ পৰা নাৰেংগী আৰ্মি কেম্পলৈ যিটো 2200 মিটাৰ ৰাস্তা, সেই ৰাস্তাটো কোনো ধৰণৰ নিবিদা নোহোৱাকৈ তেওঁলোকে ৰাস্তাটো বনাই আছে, যিটো পকেট টেণ্ডাৰতকেও বেছি দুৰ্নীতি। আৰু এটা ৰাস্তা হৈছে আমাৰ সোণাপুৰৰ স্প্ৰিং ভেলী ৰিজৰ্টৰ সমীপৰ 2 কিলোমিটাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো কিন্তু বনাই আছে 12 কোটি টকাৰ ঠিকা আবণ্টন পাইছে সেইটো বিজয় চৰকাৰ নামৰ এজন বিতৰ্কিত ঠিকাদাৰ। আচলতে সঞ্জীৱ শ্যামৰ নেতৃত্বত এনেধৰণৰ ঠিকাদাৰবোৰে কিদৰে কাম পায়। আমাৰ পৰৱৰ্তী প্ৰতিবেদনত সম্প্ৰচাৰ কৰিম পাল চৰকাৰৰ লুণ্ঠনৰ কাহিনীৰ লগতে কনিষ্ঠ অভিযন্তা তালুকদাৰৰ পাহাৰসম সম্পত্তিৰ কলা দস্তাবেজ। ৰাতুল ৰঞ্জন চৌধুৰী ৰিপৰ্ট DY365।